ইতিহাস থিয়েটাৰৰ মঞ্চত ভয়ংকৰ অঘটন ঘটিল অভিনেতা যতীন বৰাৰ লগত। নাটক চলি থকাৰ মাজতেই তেওঁ বাগৰি পৰিল দৰ্শকৰ মাজত। কিন্তু কেনেকৈ হ'ল এই ভয়ংকৰ অঘটনটো জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। হয় বন্ধু বান্ধৱীসকল, যতীন বৰাৰ এইমাত্ৰ খবৰটো পাই সঁচাকৈ খুবেই দুখ লাগিল। বৰপেটাত অনুষ্ঠিত ইতিহাস থিয়েটাৰৰ দ্বিতীয় নিশা নাট মহাৰাজ প্ৰদৰ্শিত হৈ থকাৰ সময়তে বাইকৰ পৰা বাগৰি পৰিল অভিনেতা যতীন বৰা। জানিব পৰা মতে কাৰিকৰী বিজুতিৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হয় আৰু এক বিশেষ কৌশলেৰে বাইক চলাই আহিছিল যতীন বৰাই। নাটক চলি থকাৰ সময়তেই সংঘটিত হয় এই দুৰ্ঘটনাটো আৰু এই দুৰ্ঘটনাটোত অভিনেতা যতীন বৰাই সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় আৰু বৰ্তমান তেওঁ সম্পূৰ্ণ সুস্থ আৰু এই বিষয়ে তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ বৰ্তমান সুস্থ আৰু তেওঁ কিছু আঘাত পাইছে কিন্তু চিন্তা কৰিবলগীয়া একো নাই আৰু তেওঁ দৰ্শকৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰিছে। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।